তোর অধীন আমি ওঙ্কার দুষ্টক দমন আর হন্তজনক পালনৰ হেতু যোগে 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 আমি হৈছো অৱতাৰ ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ আজি মহান কাৰ্য সম্পাদনৰ হেতু আমি এই বৰা ৰূপ কৰিছো ধাৰণ অভিমানী অত্যাচাৰী তিতিৰ নন্দন কিবা হেতু তই ধৰিত্ৰী দিছ ইমান কষ্ট তুমি চিন্তা নকৰিবা বহুমতী বহুৰূপী হিৰণাক্ষক বধ কৰি তোমাক আমি কৰিম উদ্ধাৰ কিন্তু কিবা দৰে বধ কৰি মাতি বহুৰূপী হিৰণাক্ষক শক্তি জাগ্ৰত কৰি বধ কৰি মাঝি তথ্য দুৰাচাৰক জাগি যাও মই সমুদ্ৰৰ তীৰতে হিৰণাক্ষৰ বাবে অপেক্ষা তাসহেৰু দুষ্ট বৰা অধম্বৰা মোৰ ভয় নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কেন্দ্ৰ সকলোতে কৰিছে পলায়ন তোৰ দৰে ক্ষত্ৰ জীৱক বচ নকৰে হিৰণাক্ষবীৰে যা দেশ তোক প্ৰাণদান আছে যদি তোৰ দুবাহুত শক্তি মূৰ্খ প্ৰহাৰ কৰ এই শক্তিকে লৈ তই জগত মহাবীৰ বুলি পিছত পৰিচয় মূৰ্খ নালাগে পৰৰাষ্ট্ৰ তই বৰাহৰূপী অধম দেৱতা এতিয়া নিজে তোৰ দৰে পশু শক্তি নিধনৰ বাবে আজি বৰা স্বৰূপে মই নিজেই দেৱনাৰায়ণ
আজি গুচামটো ৰণৰ হেঁপাহ দে যুদ্ধ নকৰি পলম মূৰদন্তে আজি তোৰ বিদাৰিব যুদ্ধ দে একে কল্পর তোমাকে আমি দিল মুক্তি নমো নারায়ণ নারায়ণ দেবর্ষি হে প্রভু কমলালোচন দেবর্ষি হে ভক্তৰ প্ৰাণধন দিব্যযজ্ঞ বৰাজ স্বৰূপে ততালিকে আবিৰ্ভাৱ হৈ উদ্ধাৰিলা পশুমথে উদ্ধাৰিলা সমস্ত প্ৰাণে দুষ্ট দৈত্যক নিধন কৰিলা নিজ মায়াৰে হে প্ৰভু পুনু মই সুভক্তিৰে জনাইছো প্ৰণিপাত দেবর্ষি
তোমারে মনোবাঞ্ছা পূরণৰ হেতু দুষ্টকামী কৰিলো নিধন। শুনা 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 মোৰ প্ৰিয় ভক্ত নাৰদ, প্ৰভু আমি যিধাৰী গদালৈ পাতালত কৰিছিলো প্ৰৱেশ, আজি খন্তে এইধাৰী গদা আমি পাতালত কৰিলো স্থাপন। ভৱিষ্যতে ইয়াৰ দ্বাৰা এক মহান কাৰ্য হ'ব সম্পাদন। এৱে যোৱা তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ, ময়ো যাওঁ বৈকুণ্ঠ ধামলৈ। বৰাহস ৰূপ ধৰি হিৰণাক্ষ নিধন কৰি ভকত সংকটত ৰাখিলাকে যায়। হৰি 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 নারায়ণ নারায়ণ নারায়ণ। ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। তোর হৃদয় তুতিছে কম্পন, বীর ভদ্র হিরণাক্ষ এতিয়াও নাহি লোলতে। নারায়ণ নারায়ণ। দৈত্যরাজৰ জয় হওক। প্রণাম দেবর্ষি। তথাস্তু। কক পারু দেবর্ষি, কিয় পারু অকস্মাতে তুমি আহিলা ইথায়? কি কম দৈত্যৰাজ, দেবর্ষি কি কম। স্বচক্ষে দেখিলো এক অদ্ভুত ঘটনা। দেবর্ষি কিবা দৰে মই কৰিম সম্পাদন। কি এনে মহা অঘটন ঘটিল হঠাতে, যার বাবে বিচলিত হই প্রবেশ করিছা তুমি দৈত্যপুরীলৈ? শুনা তেন্তে দৈত্যবীৰ কওঁ সংক্ষেপতে। কক দেবর্ষি। তোমাৰ ভাতৃ হিৰণাক্ষবীৰে হিরণাক্ষ স্বৰ্গ জয় কৰি নিৰ্ভয় পাতালত কৰিছিল প্ৰৱেশ। কিন্তু কিন্তু বলে রই করা কিয় দেবর্ষি? কিন্তু বৰাহৰ তীক্ষ্ণ দন্তৰ প্ৰহাৰে তোমাৰ ভাতৃলে এৰিলে জীৱন। কি কলে দেবর্ষি? সঁচাকৈ নাই হিরণাক্ষ এই ধৰণিত? অদৈত্যৰাজ, নাই, যে বীরে কৰিছিল ত্রিভুবন কম্পমান, যার বীরত্ব দেখি জগতত সৃষ্টি হয়েছিল শত সহস্র প্রলয়। এরেখেন বীর ভদ্র হিরণাক্ষ বীর পারে যেন নিধন হব ক্ষুদ্র এক বরাহর দন্তর প্রহর। নারাই দেবর্ষি, এই কথা মোর নহই বিশ্বাস। নহৈতো অসত্য ঘটনা। সঁচাকৈ হিৰণাক্ষ পৰিছিল ৰণত। আৰু শুনা দৈত্যৰাজ, বৰাহ ৰূপী নাগ নৰ যক্ষ ৰক্ষণ কোনোৱে নহয়। তেন্তে কোন হব পারে ভাতৃঘাতী মোর? এতিয়াও বুজা নাই কোন সেই দুৰ্জয়বীৰ। দেবর্ষি শুনা শুনা দৈত্যবীৰ, শুনা শুনা দৈত্যবীৰ, বৰাহ স্বৰূপে আহিছে নিজে দেৱনাৰায়ণ। দেৱনাৰায়ণে বৰাহ স্বৰূপে আবিৰ্ভাৱ হৈ তোমাৰ ভাতৃক কৰিলে নিধন। অসহ্য বেদনা কিন্তু কিবা দৰে কহিব মাতৃয়ে, কিবা দৰে মই প্ৰভুতিম
নায়ক নাই নাই নখেটোত অসত্য ঘটনা শুনা দৈত্যবীৰ ভাতৃ সন্তান বিষ্ণুৰ বিপক্ষে হোৱা গ্ৰহৰ তুমি চকু ৰংগ দলে যদিহে নোলোৱা তাৰ প্ৰত্যক্ষ প্ৰমাণ ৰজব জানো দানৱৰ সন্মান ৰব জানো চিৰপূজ্য হে দিতিৰ সন্মান দেৱঋষি এতিয়া যোৱা তুমি পোৱা যদি লওক সেই ভাতৃঘাতিক মোৰ কবা নিজ মুখে আছে যত ভকত বৈষ্ণৱ এই পৃথিৱীত আছে যত অদিতিৰ সন্তান এই পৃথিৱীত সকলোকে এজন এজন কৰি নিজ হাতে মই কৰিম নিধন দৈত্যবীৰ মই এটা বিদায়হে মানিছো নাৰায়ণ 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 ধন্য ধন্য বীর ভাতৃবোৰ সত্যৰূপে চিন্তা কৰি অনন্ত দেৱক লভিলি মুক্তি তই অতি সহজতে বেশ বেশ এইবাৰ জগতত কৰিম মই এক প্ৰলয়ৰ ঘোষণা আছে যত অদিতিৰ সন্তান আছে যত ভকত বৈষ্ণৱ সকলোকে এজন এজন কৰি মই কৰিম নিধন সকলোকে এজন এজন কৰি মই কৰিম নিধন পাৰ হৈ তথাপি দৈত্যচৰ নাহিল উভতি পৰাণে বুজিব একোকে কিহৰ আঘাত তেওঁৰ অনাহাৰে অনিদ্ৰায় দিন কটাই এনেদৰে তপস্যাত আপোন পহৰা শিৱ শম্ভুনাথ জয় হো কায়াধুহতি কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনিল পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোকেই নালাগে তোমাৰ মংগলৰ বাবে নিজেই আহি চাপিছো চৰ মোৰ মংগলৰ বাবে বুজিব পৰা নাই প্ৰিয়বৰ কোৱা মোক ভাঙি পাতি সকলো কাহিনী তেন্তে শুনা দত্ত পতেশ্বৰী তোমাৰ স্বামী হিৰণ্যকশিপু ব্ৰহ্মাক তপস্যা কৰি অনাহাৰে অনিদ্ৰায় থাকি জহি পহি মৰি গল কি কলা দেৱ হেৰুৱালো প্ৰাণ মোৰ স্বামী দেৱতা মিছা কথাত নাযাওঁ মই সত্য কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ নহয় কদাপি সম্ভৱ স্বচক্ষে দেখিলো মই তোমাৰ স্বামী শৰীৰৰ অস্থি সমে সকলো হেৰাই নাই কোনো চিন্তা ঢাকিল সমৰ্থ দেহা উই পৰুৱাই ইমানৰো পাছত ভাবিছানে জীয়াই থাকিব তোমাৰ স্বামী কি শুনালা দেৱ স্বামী অবিহনে মই কিবাদৰে কটাম জীৱন স্থিৰ হোৱা ৰাণী স্থিৰ হোৱা তোমাৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আহি চাপিছে ওচৰ দেৱৰাজ ইন্দ্ৰ চাপিছে ওচৰ কিন্তু নাজানে দানৱৰ চিৰ শত্ৰু স্বৰ্গৰাজ দেৱ পুৰন্দ্ৰ শত্ৰু হয় দানৱৰ মংগল দেৱতে নকৰে ভুলতো দানৱক চিৰ শত্ৰু বুলি কাহানিও নাভাবে দেৱ পুৰন্দৰে কিন্তু কি কৰিবা ৰাণী বাৰে বাৰে দৈত্যগণে বিপক্ষ লগাই স্বৰ্গত শুনা হেৰা দৈত্য পতেশ্বৰী তুমি যাক বিপ্ৰ বুলি ভাবিছা মই হে দেৱ পুৰন্দৰ তোমাৰ কল্যাণৰ হেতু
নিব খুদু স্বর্গপুরলৈ। কি তুমি এই চন্দ্ৰবেগ দেৱ পুৰন্দ শত্ৰু তুমি দানৱকুল মহাশত্ৰু তুমি দৈত্য ৰজনী স্বামীৰ শত্ৰু মানে মোৰো শত্ৰু নালাগে কৰিব কায়াধুৰ মংগল কামনা পহৰী মাতা মাতা রানী উচ্চস্বরে মাতা প্রহরী দুয়ারি আদি কোনো নাই জীবিত সকলকে মৃত্যুদণ্ড দিলে দেবতায় হাতৰ শিকাৰ পায় নেৰি মহাজে তুমি কি কৰিলা দেৱৰাজ এনেদৰে মতি চন্ন হৈ পৰস্তি হৰণ তুমি কৰিছা বলেৰে ছি 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 এনে কাৰ্য অতি অশুভ দেবর্ষি তার আগে সাইলক কোনে দৈত্য রমণী দেবতার শিরশত্রু হিরণ্যকশিপু ব্রহ্মাক তপস্যা কৰি জহি পহি মিলি গল ধৰা বৰ্ষৰ তাৰে পত্নীয়ে কায়াধুৰ অগ্নি বাহ বাহ কি চমৎকাৰ উদ্দেশ্য তোমাৰ স্বৰ্গৰাজ জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ যাৰ তপু বলে বিশ্বত কৰিছে আতংকৰ সৃজন যাৰ যুগবল দেখি যুগেশ্বৰ আজি নিজেই চিন্তিত সেই হিৰণ্যকশিপু পাৰিবনে লীন যাব ধৰাৰ পক্ষত দেবৰ্ষি তেন্তে কি দেবৰ্ষি এতিয়াও হিৰণ্যকশিপু অবিলম্বে তাৰ প্ৰত্যক্ষ প্ৰমাণ বৰ্তমান সন্মানেৰে এতিয়া তুমি কায়াধুৰ ৰাণী তাৰ উপৰি তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰে গৰ্ভত বিৰাজ হ'ল এক নিষ্পাপ পুৰুষ মহান বৈষ্ণৱ ৰূপী পুণ্য ভগৱান নিশ্চয় জানিবা তুমি লক্ষ্য দেৱতাৰ প্ৰহাৰেও নাহিব নোৱাৰে সেই মহান বৈষ্ণৱক দেবৰ্ষি মোক ক্ষমা কৰিব দেবৰ্ষি নাই দেবৰ্ষি মোক ক্ষমা কৰিবা ৰাণী মোক ক্ষমা কৰিবা মই এতিয়া বিদায়হে মাগিলো বলা কায়াধু নাহে মানে হিৰণ্যকশিপু নিৰ্ভয় থাকিবা তুমি মোৰ আশ্ৰমত দেৱৰ্ষি আপুনি মোৰ পিতৃ তুল্য স্বামী গুৰু নাহে মানে আপোনাৰ আশ্ৰয়ৰ বলা ৰাণী আমি যাওঁ এতিয়া নিজ আশ্ৰমলৈ শুনাম নিত মই কৃষ্ণৰ মহিমা কৃষ্ণ এক দেৱ দুখকাৰী জগতক ৰোগ ক্ষোভ দুখ আদিৰ পৰা উদ্ধাৰ কৰোতা একমাত্ৰ কৃষ্ণ দেৱতা তেওঁতকৈ ডাঙৰ দেৱতা আন কোনো নাই সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্তবিনে আৰ নাহি কেৱ জানিবা বিষ্ণুকে সমস্ত জগতৰ কয়াধু কৃষ্ণতকৈ শ্ৰেষ্ঠ আন কোনো নাই এতিয়া উঠা কয়াধু আমি যাওঁ নিজ আশ্ৰমলৈ
ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। এই সৃষ্টিকর্তা ব্রহ্মা নিজকে পরাজয় করেছে শিকার। কুরবৌর তপস্য খতল ব্যাঘাত। সগমেল অবশ্য তুমি যা গতিদিনে তপস্যা করিয়াছিলা তেৱে মই ব্ৰহ্মা নিজেই সপিছু ওচৰ। কোৱা অৱশ্য তুমি কিয় সহস্ৰ বছৰ ধ্যান কৰি আছিলা? প্রভু তুষ্ট যদি প্রভু এই দাসর প্রতি তেন্তে দিয় প্রভু অবরত্ব দান। অৱৰত্বৰ বাহিৰে যিহকে বিচৰা দিম বুলি মই তোমাক দিলো প্ৰতিশ্ৰুতি। এবারেই প্রভু যদি করুর তোমার দিয় তেন্তে বকে এই বরদান। স্বর্গ মর্য জল স্থল আকাশ পাতাল কতই জন্মর মৃত্যু রহই ৩৩ কোটি দেবতা নাগ নর যক্ষ রক্ষ যদিহে তারার মুখ ভুজঙ্গ করেও যেন খতাব নোয়ারে মরণ। আছে যত অস্ত্র শস্ত্র এই ধররে নোয়ারে ভেদিব জেনে দুচ্চই খরের বাহিরে ভিতরে কিংবা গৃহর মধ্য দিন রাতি কিংবা গভীর নিদ্রা নহই কদাপি জেনে হিরণ্যর বরং দেয় প্রভু এই বরময় করিস কামনা। যদিহে তুমি দুৰ্লভ বধ কৰিছা কামনা তেতিয়া মই তোমাক দিলো কবতে। যোৱা বৎস ময়ো যাওঁ নিজ স্থানে। দেবতাই দিয়া আশিস নির্মলে নত শিৰে মই কৰিলো গ্ৰহণ। দেৱতাৰ অমৰত্ব মই নকৰো কামনা। এই খব হিরণ্যর ও ভৈর্য কবচ আজি হন্তে মৃত্যুঞ্জয় হিরণ্যই বর্ষি নিজে জগতর শ্রেষ্ঠ আসন ত্রিভুবন করিম শাসন। স্বর্গ মর্য একাকার করি দেখলাম দেখলাম ভদ্রঘাতিক মোর কিমান ভয়ঙ্করে হিরণ্য কহিব কিমান ভয়ঙ্করে হিরণ্য কহিব কিমান ভয়ঙ্করে হিরণ্য কহিব।
দাদা ভাই পলাদ আৰু ভাই প্ৰলাদ চোৱাচোন হৌ যে দেখিছা শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যে নিৰ্মল পানী সৰবৰ তাত মুকলি মানে চৰি থকা ৰাজহংসবিলাক এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাই পলাদ তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবোৰ তোমাৰ প্ৰজাগণে সৃষ্টি কৰা সেই কথা সঁচা নহয় গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া বোলে কথা বাদ দিয়া ব'লা আমি ধেনুকালৈ মৃগলৈ যাওঁ বিলত থৈ থকা হাঁহবিলাকক কাৰণে এটা এটাকে খুচি কিমান যে ভাল লাগিব নহয়নে ভাইহঁত হয় ঠিক কৈছা ভাই ঠিক কৈছা ব'লা ভাই পলাদ আমি সকলোৱে ধেনুকালৈ মৃগলৈ যাওঁ হয় মৃগই কৰা আৰু বনৰ পশু বধ কৰা মহাপাপ তোমাক মোক যিজনে ঈশ্বৰে স্বজন কৰিছে সেই পশুবিলাকক তেওঁৱে স্বজন কৰিছে গতিকে ভাইহঁত ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই পলাদ তোমাক এইবিলাক কথা কোনে শিকালে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগত কথা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ মোৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰ পাব পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব হৰিনাম গাবলৈ কোনো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰ ভাবা দয়াময় জীৱনৰ সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু এতিয়া এইবিলাক কথা বাদ দিয়া ভাই পলাদ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে মনোৱাৰী বহি থাকা ক্ষমা কৰিব ভয় হ'ল মই মৃগই ক'বলৈ যাব নোৱাৰোঁ তোমালোকে যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি ধনুকালৈ মৃগলৈ যাওঁ
ঐ সুন্দৰ বালক অকলে অকলে তুমি ইয়াত কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। মোৰ নাম প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবোৰ মোৰ ইমান সুন্দৰ লাগে। মোকো এনেহে গীত গাবলৈ শিকাবনে বাৰু? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰবোৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত এখনি বস্ত্ৰ নাই, তেনে লোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হল দৈত্যৰ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰি নামৰ শিখৰ আৱশ্যক। ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? সঁচা বাছা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। সেয়েহে বাছা, তুমি হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা ক'ম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু বাৰু ব'লা, সমুদ্ৰ সৰোবৰ তীৰতেই তোমাক 2-4টা গীত শিকাই দিমগৈ। ভাল গুৰুদেৱ। ব'লা প্ৰহ্লাদ, প্ৰথমতে আমি হৰিক স্মৰণ কৰি লওঁগৈ। ইয়াতেই বহা। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ, ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। আকৌ গোৱা প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড। গুৰুদেৱ, আপুনি বাৰু মোক চিনি পায়নে? নাৰায়ণ নাৰায়ণ। এই কথা আকৌ মোক কিয় সুধিলা প্ৰহ্লাদ? মই যেতিয়া মাটি গভীৰ আছিলো, তেতিয়াই যে আপোনাৰ শুৱলা গীত মাত আৰু বিনয় জংকাৰ মাত মই শুনিছিলো। নাৰায়ণ, কেতিয়াবা ক'ৰবাত শুনিবও পাৰা, কাৰণ মই দেশে বিদেশে ঘূৰি ফুৰা এক সামান্য ফকীৰহে। বাৰু ব'লা প্ৰহ্লাদ, আমি এতিয়া সময় নষ্ট নকৰি সৰোবৰ পাৰলৈ যাওঁ, তাতেই তোমাক 2-4টা গীত শিকাই দিব লাগিব। ভাল গুৰুদেৱ। ব'লা প্ৰহ্লাদ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো ধাৰ। ব'লা প্ৰহ্লাদ। হৰি নামে হৰি নামে হৰি নামে হৰি
নারায়ণ। দাদা আমাক বোলে দৈত্যৰাজে মাতিছে। কেলে পাই? মই নাজানো, মই এই খেলাটো বুজি পোৱা নাই দেই। আমাক যোনটো কাম কৰিবলৈ দিব, যদি আমি এই কামটো কৰিব নোৱাৰো, আমাক কি হ'ব জানা? কি হ'ব? এইটো আকৌ ব'লা ব'লা। নচা হলত দিব। ব'লা ব'লা ব'লা। পিতা তুমি আচ্ছা, বোলে শ্রীহরি বিচাই গৈছিলা পালা জানো? এইবোৰ কথা তোমাক কোনে কোনে প্ৰহ্লাদ? মইতো কাহানি শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই। পিতা শ্রীহরি নাম উচ্চারণ কৰিলে বিপদ বুদ্ধি আঁতৰি পৰাই। এই শিক্ষা তোমাক কোনে দিলে প্ৰহ্লাদ? হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে, আৰু মোৰ শত্ৰু মানে তোমাৰ শত্ৰু প্ৰহ্লাদ। গতিকে আজিৰ পৰা সেই পাষণ্ড ভাতৃসন্তাৰ নাম উচ্চাৰণ নকৰিবা। পিতা জগতত কোনো কাৰো শত্ৰুৰ নহয় আৰু কাৰো কোনো মৃত্যুৰ নহয়। সকলোকে একেজন ঈশ্বৰ চজন। সেইবাবে পিতা শ্ৰীচৰণৰ একান্ত সময় হল লোৱা ধৰ্ম দিবলৈ পুত্ৰ বুলি শিশু বুলি বহুত সহ্য কৰিছো, আৰু সহ্য নকৰো। মুখ বন্ধ কৰ প্ৰহ্লাদ, নলবিতো নাই আৰু সেই পাষণ্ডৰ নাম। পিতা শ্ৰীহৰি তোমাৰ আৰু মোৰ সকলোৱে পৰম পিতা। প্ৰহ্লাদ পৰম পিতা শ্ৰীহৰি সত্য জ্ঞান কৰা মহাবৰ লিপ্ত নহবা পিতা। প্ৰহ্লাদ সম্বৰণ কৰা পিতা। পৰম পিতা শ্ৰীহৰি সত্য জ্ঞান কৰা যেন পাপ নহয়। কি চাই আছা পুতলাৰ দৰে? লৈ যোৱা গুণৱান পুত্ৰক তোমাৰ সন্মুখৰ পৰা, নহলে আজি বিলম্বই ঘটাব বিঘিনি। নাজানো কোনে আহি গোপনে গোপনে প্ৰহ্লাদক দিলে কি কৰে। বেশ অতিকেই চতুৰ সেই দেৱ নারায়ণ।
কিন্তু বুঝো মই কর্তব্য নিজর পুত্র ভাজ্যার অপত্য স্নেহ বিশ্বরিতময় নহ কতপি খন্দ আমার দৈত্যপতিৰ জয় হওক। দৈত্যপতি কিবাহেতু মতালে আমাক কিবা কাৰ্য কৰিম সাধন। খন্দর আমার কত শুক্রর চরণ মহাৰাজ একে মহা সংকটত আজি পৰিছো মই কোৱা পাৰিবানে তুই মোক কৰিব উদ্ধাৰ দৈত্যৰাজ ত্ৰিভুৱন বিজয় আপুনি সখা কৰা পৃথিৱীৰ অদৃশ্য হৈ কিবা হেতু চিন্তাত কাতৰ। মোৰ পুত্ৰ প্ৰহ্লাদ ষড়যন্ত্ৰ কৰি দিছে সি কোনোবাই হৰিৰ কীৰ্তন হৰি মোৰ ঘৰ শত্ৰু জানে সকলোৱে কিন্তু নাজানি নুশুনি প্ৰহ্লাদে উচ্চাৰণ কৰি সেই পাখণ্ড ভাতৃ সন্তাৰ নাম সৃষ্টি কৰিছে জগতত অশান্তি বহুত দৈত্যৰাজ সাধ্য মানে চাম চেষ্টা কৰি যোৱা লৈ যোৱা প্ৰহ্লাদ গুৰুৰ গৃহলৈ আছে যত দৈত্য শিশু এই ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্ত ভাৱে কিন্তু চাবা নোৱাৰে কৰিব কেবে হৰিৰ নাম উচ্চাৰণ দৈত্যৰাজ সাধ্য মানে চাম চেষ্টা কৰি বেশ যোৱা উপযুক্ত ভাৱে সকলোকে শিক্ষা কৰিবা প্ৰদান চাবা নোৱাৰে যাতে কোনোৱে কৰিব পাখণ্ড ভাতৃ সন্তাৰ নাম উচ্চাৰণ ভাই অমৰ ক দাদা দৈত্যপতিক চিন্তিত দেখি কথাটো ভয় ভয় দিলো হয় হয় দাদা যদিহে আমি এই কামটো কৰিব নোৱাৰো কি হ'ব জানা কি হ'ব নচচা হুলত দিব হয় আহিছে আহিছে এই ইকোৱাকল আহিব লাগিছে ইকোৱাকল আহিব লাগিছে আহা 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 সুদৰ্শন বোলো ভাল কথা সৰুৱে দিয়া উপদেশখিনিয়ে মানি চলাটো ঈশ্বৰ সহজ লক্ষণ নহয় জানো ছয় মহামানী গুৰুজনে হৰি ভক্তি পথ আগবঢ়াবলৈ উপদেশ দিব আমি কিয় নামানি গুৰুদেৱ প্ৰকৃততে তুমি কোৱা কথাবোৰ সত্য কিন্তু এই ৰাজ্যত তেনে কথা নচলিব তেনে কৰা বুলিহে পাপ কৰাই হ'ব গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনৰ দেখোন তেওঁৱে ভক্ত বাচাহঁত তোমালোকে উটনি এখন পাৰিছানে পাৰো গুৰুদেৱ পাৰিছে পাৰিছে তেন্তে বুলি লিখা কি লিখিব তেন্তে বুলি লিখা কি লিখিব লিখা তেন্তে বুলি লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই বাক্যকাৰে তিনি শাৰীকৈ লিখা বাছা কি লিখিছে লিখিব কি লিখিছে ইয়াৰ চেহেৰাই কয় কিন্তু কি লিখিলি মূৰ্খ ইয়াক লিখিছ একোৱে লিখা নাই বাচা চাওঁ তুমি কি লিখিলা ই কৰিছা শুনিবা দেই ভালকে শুনিবা একান্ত মানে শুনিবা মই দিছিলো দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই লিখিলে দৈত্যপতি হিৰণ্যকশিপু আমাৰ খেচৰ তই মানে চেঁচা পৰি আহিবি ভালকে লিখ
লিখিছে কি লিখিব কি কৰিলে সেইটো কোৱা ই কি লিখিল ই লিখিছে তুমি ইয়াক কি দিছিলা লিখিব দৈত্যপতি হিৰণ্য কশিপ আমাৰ ঈশ্বৰ দৈত্যপতি দৈটোৱে এৰি থব ঐ পাখণ্ড দৈটো লিখ লিখ বাখৰো ইয়াত পাখৰ দিম এটা থাপৰ তেজ ওলাব কাণৰ শুদ্ধকৈ লিখ তুমি চাওঁ বাচা তুমি কি লিখিলা গুৰুদেৱ সত্য শিৱং সুন্দৰ ও দাদা কি হল তোমাৰ ও দাদা উঠা ই কি লিখিছে চাওঁ সত্যই ভগৱান ভাই উঠা এই ল'ৰাটো পাগল হ'ল নেকি ই আমাকো পাগল কৰিব ই সোঁফালে ৰ'ব বাওঁফালে ৰ'ব পশ্চিমে ৰ'ব সোঁফালে ই চবতে হৰি নামে ল'ব বাচাও তুমি হৰি নাম উচ্চাৰণ নকৰিবা দেই বাৰু বাচাহঁত তোমালোকে এজন এজনকৈ থিয় হৈ কোৱাচোন কোনে কি কৰি ভাল পোৱা তুমি কোৱাচোন হাতী পিঠিত উঠি ভাল পায় হাতী পিঠিত পিছল খাই নপৰিবা দেই নহলে এই মুস্তিকি পেলাব তৰোৱাল দিব ই আচল দৈত্য সন্তান আচল দৈত্য সন্তান এজন বাচা তোমাৰ তুমি যুদ্ধ কিন্তু শুদ্ধকৈ কৰিব লাগিব দেই যুদ্ধ বাচা অনুলাদ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই মৃগয়া কৰি ভাল পাওঁ দয়া কৰি ভাল পায় ও দাদা মৰিলে নি কোন মেব হাতে বেকা আকৌ এ তুমি আৰু তুমি সুধা তুমি ডাঙৰ তুমি সুধা চাওঁ বাচা কি কৰিলা গুৰুদেৱ মোৰ হয় নাম গাই বৰ ভাল লাগে এই ল'ৰাটো পাগল হ'ল নেকি ইটো পাগল হ'ল যদিও হ'লে ই আমাকো পাগল কৰিব ঐ আমাকো পাগল পাব আৰু ইহঁতকো কৰিব পাগল নকৰিবা দেই খাওঁ মৰ পেটটো পাক মাৰি থৈছে মোৰো পাক মাৰি ধৰিছে দাদা বাচা হওক তোমালোকে পা দাউৰাই থাকা আমি হাউতকে খাওঁগে হাউতকৈ হ'বনে ব'লা দাদা ব'লা ব'লা কিন্তু হৰি নাম নল'বা দেই ভাই বলাত গুৰুদেৱ ফত গ'ল ব'ল আমি সৌ গছজোপা তলত কালি পুৱা গীতটোকে গাওঁ ভয়ত মই হৈ নাম গাবলৈ এলাও নকৰোঁ ভালহে পাওঁ গুৰুদেৱে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱ আহোঁতে বন্ধ কৰি দিবা হেৰা চোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ ৰ'বা মই এতিয়াই গৈ আছোঁ গুৰুদেৱত গৈ বহুত দূৰ পালেগৈ ভাই বলাত আৰম্ভ কৰি দিয়া ব'লা তেতিয়া আখৰ হওক হৰি বোল ভাই হৰি বোল হৰি নামৰ বিনা আজি আনৰ গতি নাই হৰি বোল ভাই হৰি
কৰিছিলা মই নিজৰ চকুৰে দেখিছো হেই মই নাই কৰা মই দেখিছো এ তুমি বুজা মই নাই কৰা তুমি শ্বুট কৰি আছিলা ঐ শুনিছো মই কেতিয়াবা পাগল হৈছো বুলি ভাবিছা গম পোৱা এই ইয়াক যিদিনাখনে মই পাইছো তাৰ লগত তোমাৰ মতলীয়া হৈ গ'ল ইহঁতক মহাৰাজকে দিয়া ভাল ভাই তুমি কথা ঠিকেই কথাই কথা নহয় বৰ পাখণ্ড হ'ল ইহঁতক ইয়াত বলাব লাগিছ বলাব বাজা পল্লা তুমি পিতাক কিন্তু ভুলতো যেন নকবা আমাৰ কথা দেই আমি তোমাক মাৰিছিলো বুলি নকবা দেই নকবা দেই পল্লা ই নকয় ইয়াৰ চেহেৰা কয় নকয় ময়ো জানো ই নকয় বাছা পিতা কচোন বাচাব বয়ন ই নকয় পিতা শুনা তেন্তে মন দি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অচল পদয়েৰ আৰু শুনা পিতা দৈশৱ বন্দন বিষ্ণুৰ কৰিবা দেহাৰ পৰ পিতাৰ অভিভক্তি আচৰণ উত্তম মুখ বন্ধ কর প্রহ্লাদ অধম ব্রাহ্মণ তুই শুক্রর তনয় এই নাকি শিক্ষা দিলি প্রহ্লাদক মোর মহাৰাজ এটি কথা ক'বই নোৱাৰো একেবাৰে কথা নুশুনিয়ে পলাতটো মানে তাক যিমানে কৰো বাৰত ই সিমানে মতলীয়া হলি নাম প্ৰহ্লাদ সঁচা জানো ব্ৰাহ্মণৰ কথা পিতা সত্য গুৰুজনাৰ কথা অসত্য বুলিবলৈ সাধ্য নাই তাৰ উপৰিও যি সত্য সেয়ে ভগৱান তেনেস্থলত কিয় আৰু অমৰ পৰা কৈছ মুখ বন্ধ কর প্রহ্লাদ পুত্র বলি অপত্য স্নেহত বহুত সহিছো মই আৰু নসহ অধম ব্ৰাহ্মণ দুই শুক্ৰৰ তনয় ভাবিছিলো তহ উপযুক্ত বলি অপদত্ত দুয়োজন যা 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 দৌৰ সমুৰ সন্মুখৰ পৰা দৌৰ মহাৰাজ পলাদে কথা নুশুনে দে
পিতা নালাগে খুৰাব তই আৰু শৰীৰ বকিবা অতিকৈ ঘৃণা কৰো মই পিতা শ্ৰীহৰি ঘৃণা কৰিব নাপায় তেওঁ মংগলময় তেওঁ কৰোণাময় বেশ কোনৰ কন্তক তই কাল তোৰ আজি চাপিছে গৈছ ঘত ঘত কপ্তৰাজ কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম হাৰণ লৈ যায় বালকক দুখৰ চিঞ্চিৰ লগাই বৈঠভূমিলৈ সৌবৰ কেনেকৈ ৰক্ষা কৰে গাছি নাৰায়ণয়া মাতৃৰ বুকুৰ পৰা চুৰি পুত্ৰ বিম্বয়তী শেষৰ সতী অবলাৰ চকুৰ পানীৰে নোৱাৰে তলাব মোক নোৱাৰে নমাব হৃদয়ত জ্বলি থকা প্ৰতিহিংসাৰ তীব্ৰ দাবান বিষ্ণুৰ বিনা কিম্বা হিৰণ্যৰ মৰম এই সবঘাতি খন্তে ব্ৰত জীবন বিষ্ণুৰ বিনাশ কিম্বা নিজৰ মৰণ এই সব হিৰণ্যৰ ব্ৰত জীবনৰ এই সব হিৰণ্যৰ ব্ৰত জীবনৰ ভাই এইবাৰ ইয়াক চাবুকাৰে কোবা যাম চাওঁ বাৰু এইবাৰ ইয়াক কোনে ৰক্ষা কৰে এবার তাকে চাবু করে কোবা বন্ধ করা এই এই তীক্ষ্ণ অস্ত্রে তার গর্দন ছেদন করে দিয়া হোক ঠিকেই কথা ভাই তাহলে মই এবার করুক আচৰিত অতি আচৰিত এই প্ৰহ্লাদৰ কুমাৰ মূৰত তিল বান্ধি পানীত পেলালো চোকা অস্ত্ৰে উপহাৰ কৰিলো তথাপিতো ইয়াৰ একো নহল তোক কোনে ৰক্ষা কৰি আছে ঘাতক ককাই মোক শ্ৰীহৰিয়ে ৰক্ষা কৰি আছে তোক মই শ্ৰীহৰিয়ে তোক মই পুনৰ সুধিছো তোক কোনে ৰক্ষা কৰি আছে ঘাতক ককাই মোক শ্ৰীহৰিয়ে ৰক্ষা কৰি আছে নাই ভাই দাদা এই কথা নহয় যোৱা তুমি অৰণ্যলৈ গৈ এটি প্ৰকাণ্ডৰ অজগৰৰ ব্যৱস্থা কৰা ঠিক কথা কৈছা দাদা এতিয়া মই যাওঁ অতি উত্তম কাম কৰিছা ভাই চাও কিদৰে এইবাৰ শ্ৰীহৰিয়ে ৰক্ষা কৰে প্ৰহ্লাদ কুমাৰক
নাই নাই ভাই এই কথাই কথা নহয় ইয়াক ইয়াক দৈত্যৰ প্ৰতি আগত থোৱাই অহাগৈ ভাল দৈত্যৰাজ আমাক ক্ষমা কৰক দৈত্যৰাজ তাক আমি অজগৰৰ আৰু অস্ত্ৰে প্ৰহাৰ কৰিছো কিন্তু তাৰ একোৱে নহয় আপোনাৰ এই পুত্ৰ বাৰে বাৰে সেই শ্ৰী হৰিৰ নাম লৈ সকলো শাস্তিৰ পৰা সি ৰক্ষা পায় আমাক ক্ষমা কৰক দৈত্যৰাজ এতিয়া আমি আহিলো সত্য করে ক প্রহ্লাদ করে তোকে উদ্ধার করে গেছে এই ঘোর সংকটৰ পৰা পিতা মইতো কোনো সংগত বৰা নাই সংগত পৰিচয় তুমি জগত পিতা শ্ৰীচত একান্ত সন্বা দয়াময় দিব দৰ্শন তোৰ নালাগে প্ৰহ্লাদ নালাগে শুনাব মোক হৰিৰ মহিমা সম্বরু কি ধরে গেছে নারায়ণে তোক করে উদ্ধার পিতা শ্ৰীহৰি ঘৃণা কৰিব নাপায় তেওঁ মংগলময় তেওঁ কৰুণাময় প্রহ্লাদ সঁচাকৈ যদি তই দেখিছ কৰি কত আছে হৰি মোৰ দেৱ নাৰায়ণ পিতা সমস্ততে ব্যাপী আছে প্ৰভু চক্ৰমণি যেনি এই চাওঁ তেনি এই দেখি পাওঁ প্ৰভু যেনি এই চাওঁ তেনি এই দেখি পাওঁ প্ৰভু মুখ বন্ধ কর প্রহ্লাদ মই কিয় দেখা নাই কে পাখণ্ড হৰিক দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মন শুদ্ধ চিন্তা নাৰায়ণক ভাবা দয়াময় দিব দৰ্শন তোৰ এনে অৰ্থহীন চলাহী কথাত ভুল মই নাযাওঁ কদাপি প্ৰহ্লাদ কত আছে হৰি মোৰ দেৱ নাৰায়ণ পিতা সৌৱাচা স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় ৰৈ আছে মোৰ ফালে চাই কি ক'লে এই স্ফটিক স্তম্ভত ৰৈ আছে হৰি তোৰ দেৱ নাৰায়ণ হয় পিতা ৰৈ আছে হৰি তোৰ দেৱ নাৰায়ণ বেশ সম্বরু কত শকতি ঘরে গাজি ভাতৃ সন্তা মোর ভাতৃ সন্তা দেব নারায়ণ ভাতৃ সন্তা মোর 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 দেব নারায়ণ
শোন, কোনটাই নরসিংহ মায়ার রূপ ধরে অসম্বিত হিরণ্য দিলেহি দর্শন। দে তোর সত্য পরিচয়। স্মরণ কর তুই ব্রহ্মা বরের কথা। দিবাকাল নুহে রাত্রিকাল, অস্ত্রে নুহে বিনাস্ত্র, নহরগ্র ভারে তোর বিদারিব মুক্ত। আমূর্খ দে যুদ্ধ নকরি পলম,
ভক্ত তোমাৰে এই ভয়ংকৰ ৰূপ দেখি মই ভয় খোৱা নাই। মোৰ কোনো নাই হিৰা, তোমাৰ চৰণৰ যাতে সদায় মতি থাকে সেয়ে কামনা কৰিছো। বাসা প্রাসা দুষ্ট মই তোমার ভক্তি কোয়া কোয়াবে কি বল মই তোমায় করিম প্রদান বৰ নালাগে, তোমাৰ চৰণৰ যাতে সদায় মতি থাকে সেয়ে কামনা কৰিলো। পরম বৈষ্ণব তুমি পুত্র হিরণ্য একই পুরুষ তুমি করিলা উদ্ধার যে স্থানে থাকে মোর প্রিয় ভক্ত উদার চরিত্র সেই স্থানত থকা কীট পতঙ্গৰ শৈশুদ্ধ ভকতৰ একান্ত ভকতি উঠা বাসা প্রালা তোমার যশস্বলী চিরদিন থাকিব ধরা তোমার আমার কথা ভবিষ্যতে শুনে যুতুলরে হিউ মুক্তি পাব অতি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে যুতুলরে হিউ মুক্তি পাব অতি অনায়াসে তোমার আমার কথা ভবিষ্যতে শুনে যুতুলরে